বিজেপি আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত এটা প্ৰতিযোগিতা চলিছে। বিজেপিয়ে কৈছে, বিজেপিৰ সাংসদে কৈছে। পৃথিৱীৰ কোনোবা লিডাৰে এনেকে প্ৰস্তাৱ দিয়া লিডাৰ কোনোবা জন্ম হৈছে নেকি? অখিল গগৈৰ শেহতীয়া কিছু কথা বতৰা তথা কৰ্মকাণ্ডই বিৰোধী শিবিৰত সন্দেহ আৰু অবিশ্বাসৰ এক বাতাবৰণ সৃষ্টি কৰিছে। অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ নেকি? অখিল গগৈয়ে বিজেপিৰ হৈ কাম কৰি আছে নেকি? প্ৰকাশ্যে এনেধৰণৰ প্ৰশ্ন নুতুলিলেও সকলোৰে মনত যেন এই একেই অৱধাৰণা এটা গঢ়ি উঠিছে। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অখিল গগৈ যে কিছু নেতা পালি নেতাৰ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে, সেই কথা বুজিবলৈ, সেই কথা অধিক স্পষ্ট হ'বলৈ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ শেহতীয়া বক্তব্য অকণমান শুনি লওঁ আহক। ডাঙৰীয়া, এতিয়া অসমীয়া ভাষাত যিমানবিলাক তুচ্ছ তাচ্ছিল্য কৰিব পৰা শব্দ আছে, গোটেই শব্দবিলাক কংগ্ৰেছ দলৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আছে। আপোনালোকেও দেখি আছে, ৰাইজেও দেখি আছে। যিমান তুচ্ছ তাচ্ছিল্য বিজেপিয়ে কৰি পেলাই ভাল পায়, এতিয়া বিজেপি আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত এটা প্ৰতিযোগিতা চলিছে যে কোনে কংগ্ৰেছক আটাইতকৈ বেছিকৈ তুচ্ছ তাচ্ছিল্য কৰিব পাৰে। ৰাইজেও দেখি আছে, সংবাদ মাধ্যমেও চব দেখুৱাই আছে। আমি সেই কথাখিনিত এতিয়া একো প্ৰতিক্ৰিয়া দিব বিচৰা নাই, আমি চব নোট কৰি গৈছোঁ। আমি এতিয়া সদ্যহতে পঞ্চায়ত নিৰ্বাচনক লৈ আমি ব্যস্ত। এতিয়া আমাক যিসকলে লঘু লাঞ্ছনা তুচ্ছ তাচ্ছিল্য কৰি ভাল পায়, আমি তেওঁলোকক যে বল খেলা ফিল্ডত ইটো পাৰ্টি আহি পোৱাৰ আগতে এটা পাৰ্টিয়ে খুব গল দি থাকে যে, আমি চবকে গল দি থাকিবলৈ দিছোঁ, কিন্তু এছেম্বলি আমি এটা খেলা নাই। 26ৰ কথা মই নাজানো, এই গোৱাল গালি পাৰি পেলাই এলায়েন্স হয় নেকি? আৰু এটা কথা কওকচোন, ধৰি ল'লো আমাৰ যিকোনো এটা টিভি চেনেলৰ লাইভ টেলিকাষ্টত এলায়েন্সৰ কথা কেতিয়াবা ক'ৰবাত আলোচনা হোৱা দেখিছে নেকি? যোৱা 30 বছৰ ভাৰতবৰ্ষত বেছিভাগ চৰকাৰ, কেন্দ্ৰতে কওক ৰাজ্যতে কওক, ক'ৰবাত সৰু ডাঙৰ হ'লেও এলায়েন্স আছে নাই? বিজেপি আৰু অখিল গগৈৰ মাজত প্ৰতিযোগিতা চলিছে, কোনে কিমান আটাইতকৈ বেছি বেয়াকৈ তুচ্ছ তাচ্ছিল্য কৰিব পাৰে কংগ্ৰেছক। এয়া হৈছে ভূপেন বৰাৰ বক্তব্য। এইখিনিলৈকে কোৱাৰ পিছত অখিল গগৈ বিজেপিৰ মানুহ বুলি বেলেগকৈ নিশ্চয় কোৱাৰ কোনো প্ৰয়োজন নাথাকেগৈ। আনহাতে বিৰোধী শিবিৰৰ অন্য এগৰাকী অন্যতম নেতা লুৰিণজ্যোতি গগৈৰ ভাষ্যটো অখিল গগৈ সম্পৰ্কে ফুটি উঠিছে সন্দেহ আৰু অবিশ্বাসৰ ভাৱ। লুৰিণজ্যোতি গগৈৰ মতে 3G অৰ্থাৎ 3 গগৈ কনচেপ্টটো বিজেপিয়ে ছেট কৰা কনচেপ্ট, অথচ অখিল গগৈয়েও সেই কনচেপ্টটোক সমৰ্থন কৰিছে। অখিল গগৈৰ মতে 3G অৰ্থাৎ 3 গগৈ মানে 3জন আহোম নহয়, 3টা বেলেগ বেলেগ ৰাজনৈতিক ধাৰাহে। আনহাতে লুৰিণজ্যোতি গগৈৰ মতে বিজেপিয়েহে বিচাৰে জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰিত হোৱাটো, অথচ সেইটোকে কৰিবলৈ অখিল গগৈয়েও জোৰ দি আছে লুৰিণজ্যোতি গগৈক। এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ বক্তব্য শুনো আহক। ভাবোঁ যে এই কথা বতৰাবোৰত সোমাব নালাগে। এইবোৰ 3G বিজেপিৰ নেৰেটিভ। 3জন গগৈক লগাই ল'ব পাৰিলে তেওঁলোকে আহোম সংকীৰ্ণ ৰাজনৈতিক গন্ধিৰ মাজলৈ ঠেলি দিব। সেইটো সুযোগ হিমন্ত বিশ্ব শৰ্মাই এইটো ষড়যন্ত্ৰ তেওঁলোকে আৰম্ভ কৰিছে। এইবোৰত ভৰি দিব নালাগে, 2G-টো গুৰুত্ব দিব নালাগে। তেওঁলোকৰ বিজেপিৰ যিবোৰ মডেল, যিবোৰ তেওঁলোকৰ ষড়যন্ত্ৰ, তাক ছাকচেছ যেতিয়াই হ'ব তেওঁলোকে অপপ্ৰচাৰ আৰম্ভ কৰি দিব। গতিকে এইটো সাৱধান হোৱা দৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই 3G 2G এইবোৰ কনচেপ্ট হিমন্ত বিশ্ব শৰ্মাই মানুহৰ মাজত এৰি দিব খুজিছে। দিলীপ শইকীয়াই 2টা দল মাৰ্চ কৰিব লাগে বুলি কৈছে। বিজেপিয়ে কৈছে, বিজেপিৰ সাংসদে কৈছে যে কথাটোৰ লক্ষ্যটো কি, উদ্দেশ্যটো কি। এইবোৰ হিমন্ত বিশ্ব শৰ্মাই বনাই দিয়া ষড়যন্ত্ৰৰ মায়াজালত কোনেও। লুৰিণজ্যোতি গগৈয়ে প্ৰকাশ্যে বা প্ৰত্যক্ষভাৱে অখিল গগৈৰ নাম উল্লেখ নকৰিলেও কথাৰ আঙুলিটো যে অখিল গগৈৰ পিনেই টৌৱা, সেই কথা বুজাত নিশ্চয় কাৰো অসুবিধা হোৱা নাই। জাতীয় পৰিষদ আৰু ৰাইজৰ দল এক হ'ব লাগে বুলি আগবঢ়োৱা অখিল গগৈৰ প্ৰস্তাৱটোক লুৰিণজ্যোতি গগৈয়ে নাকচ কৰাৰ পিছত অখিল গগৈয়ে কেনেদৰে ক্ষোভ প্ৰকাশ কৰিছে চাওঁ আহক। প্ৰস্তাৱ দিছিলো, লুৰিণক দিছিলো, জাতীয় পৰিষদক দিছিলো, আমি আটাইবিলাক একলগ হৈ যাওঁ। মই নিজে প্ৰস্তাৱ দিছিলো লুৰিণ নতুন পাৰ্টিটোৰ প্ৰেচিডেণ্ট হবে। মই এনেকে প্ৰস্তাৱ দিছিলো। পৃথিৱীৰ কোনোবা লিডাৰে এনেকে প্ৰস্তাৱ দিয়া লিডাৰ কোনোবা জন্ম হৈছে নেকি? যে মই নিজে সভাপতি, মই নিজে কৈছো যে মই সদস্য হৈ থাকিম, লুৰিণজ্যোতি গগৈ সভাপতি হওক, এনেকে বুলি প্ৰস্তাৱ দিছো। কিন্তু এতিয়া তেওঁলোকে হ'ব খোজা নাই। তেওঁলোকে চুলচেৰা বিশ্লেষণ কিছুমান কৰি আছে। বাংলা ভাষাত চুলচেৰা বিশ্লেষণ বুলি কয়। চুলিডালৰ নিচিনাকে একদম সৰু সৰু খুটি নাতিবিলাক উলিয়াই আছে। এইবিলাক উলিয়াই থাকি লাভ নাই। শেহতীয়াভাৱে অখিল গগৈয়ে কংগ্ৰেছক কেনেদৰে তোলা ধুনা দিছে, কি কি প্ৰশ্ন কৰিছে, সেইখিনিও আমি শুনি লওঁ আহক। কালি কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই, ৰাজ্যিক সভাপতি ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াই কৈছে যে অখিল গগৈয়ে আমাক বিজেপিৰ নিচিনাকে গালি পাৰি আছে। মই বিজেপিৰ নিচিনাকে একো গালি পৰা নাই। মই কংগ্ৰেছ দলক কৈছো
যে তোমালোকে কোৱা যে বিজেপিৰ বিৰুদ্ধে একলগ হ'ব লাগে, কিন্তু উপ নিৰ্বাচনত তোমালোকে অকলে খেলা। আকৌ ক'লা যে এতিয়া পঞ্চায়ত নিৰ্বাচনত অকলে খেলে। যদি উপ নিৰ্বাচনতো অকলে খেলা, পঞ্চায়ত নিৰ্বাচনতো একেলগ খেলা, আৰু তোমালোকে যদি MP ইলেকশ্যনতো 14টা সমষ্টিৰ ভিতৰত এটাহে লোকক এৰি দিয়া, 13টাতে তোমালোকে অকলে খেলিব খোজা, তেতিয়াহ'লে তোমালোকে কেনেকে ধৰণে কি ধৰণৰ ঐক্যবদ্ধভাৱে কেনেকে বিজেপিক হৰুৱাম বুলি ভাবিছা? বিজেপিক যদি হৰুৱাব লাগে মূল মন্ত্ৰটো একতা হয় নে নহয় আপোনালোকে কওক। যিকোনো ৰুলিং পাৰ্টি এটাক যদি সঁচাকে হৰুৱাব লাগে মূল মন্ত্ৰটো সঁচাকে আপোনালোকে কওক যে একতা, বিৰোধীবিলাকৰ একতা হয় নে নহয়। আৰু একতা 2026ৰ কাৰণে যদি এক হ'ব লাগে তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত একেলগে ইলেকশ্যন খেলিব লাগিব নে নাই। গতিকে মূল কথাটোৰ জবাব দিয়ক। কংগ্ৰেছ দলে মূল কথাটোৰ উত্তৰ দিয়ক যে আপোনালোকে উপ নিৰ্বাচনত বেলেগকে খেলিলে, অকলে খেলিলে, আপোনালোক হাৰিলে। পঞ্চায়ত নিৰ্বাচনত এতিয়া আকৌ আপোনালোকে বেলেগকে খেলিম বুলি কৈছে, তেতিয়াহ'লে আকৌ আমাৰ মাজত একতাটো আকৌ ভংগ নহ'বনে? সেইকাৰণে বাৰম্বাৰ মই এটাই কথা কৈছো যে মূল কথাটো হ'ল কংগ্ৰেছ দলে ক'ব লাগে যে 2026ৰ বিধানসভা নিৰ্বাচনত বিজেপিক হৰুৱাবলৈ তেওঁলোকৰ মন আছে নে নাই। যদি মন আছে তেতিয়াহ'লে আমি সকলোৱে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিব লাগে। মই পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিবলৈ কোৱাটো কি বিজেপিক সমৰ্থন কৰাটো বুজাব নেকি আপোনালোকে নিজে কওকচোন। আজি যদি এটা পঞ্চায়তত ৰাইজৰ দলে উজনি অসমত একেলগতে চিট দি দিয়ে, কংগ্ৰেছেও যদি চিট দি দিয়ে আৰু অসম জাতীয় পৰিষদেও দিয়ে, বামপন্থীও দিয়ে, আমাৰ ভিতৰত বিভক্ত হৈ তেতিয়াহ'লে গোটেই পঞ্চায়তবিলাকত বিজেপি জিকিবনে নাই? এই কথা কোৱাটো কি বিজেপিৰ পক্ষত কথা কোৱা বুজায় নেকি? সেইকাৰণে মই একদম পোনপটীয়াকে ভূপেন বৰা ডাঙৰীয়াক স্পষ্টকে আৰু দৃঢ়তাৰে কৈছো, দ্বিধাহীনভাৱে মই কৈছো যে আপুনি বেলেগ কথালৈ নি লাভ নাই। মই বিজেপিক অসমত আটাইতকৈ বিৰোধিতা কৰা মানুহটো মোৰ সমান আৰু বিজেপিক বেয়া পোৱা মানুহ জাত শত্ৰু আৰু কোনো পৃথিৱীত নাই। ৰাইজৰ দলে যিমান বিজেপিক উন্মুক্ত কৰিছে বিধানসভাৰ ভিতৰত আৰু বিধানসভাৰ বাহিৰত, আন কোনো দলে বিজেপিৰ বিৰুদ্ধে ইমান ষ্টেণ্ড লোৱা নাই। তো কিন্তু এই মুহূৰ্তত কিন্তু যদি আমি ঐক্যবদ্ধ নহওঁ বিজেপিক 26ত হৰুৱাব নোৱাৰো। এই কথাটো কোৱাটো যদি বিজেপিৰ পক্ষ লোৱা বুজায় তেতিয়াহ'লে উপায় নাই আৰু। সেইকাৰণে মই আহ্বান জনাইছো যে বেলেগ কথা উত্তৰ নালাগে আমাক। মই এই মুহূৰ্তত ভূপেন বৰা ডাঙৰীয়াৰ পৰা এটাই উত্তৰ বিচাৰিছো, আপোনালোকে পঞ্চায়ত নিৰ্বাচন একেলগে খেলিব নে নেখেলে, এটাই উত্তৰ লাগে। যদি নেখেলে তেতিয়াহ'লে আপোনালোকে বিজেপিক সহায় কৰিব, কথাটো সেইটোৱে। দৰ্শকসকল, বিৰোধী পক্ষৰ নেতাই সুবিধা পালে কৈ থাকে যে তেওঁলোকৰ একমাত্ৰ শত্ৰু হৈছে বিজেপি আৰু বিজেপিক পৰাভূত কৰিবলৈ তেওঁলোকে একত্ৰিত হ'ব। কিন্তু বিজেপিক পৰাস্ত কৰাৰ আগতে যেন তেওঁলোকে ইজনে সিজনক নিজৰ মাজতে সিজনকহে পৰাস্ত কৰাত লাগি দিছে। ইমানবোৰ কথা শুনাৰ পিছত দেখাৰ পিছত আপোনালোকে বাৰু ভাবেনে যে বিৰোধী শিবিৰ একত্ৰিত হ'ব পাৰিব? সেই যে মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে নিগনিৰ এখন সভা বহিছিলে, মেকুৰীৰ ডিঙিত যেনেকৈ টিলিঙা আৰিব কোনেও নোৱাৰিলে, সেই দশাই হ'বগৈ নেকি শেষত এওঁলোকৰো? সঁচাকৈয়ে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বুলি আপোনালোকে ভাবেনে? অখিল গগৈ নে আন কোনোবাই বিজেপিৰ হৈ কাম কৰি থকা বুলি আপোনালোকে ভাবে? কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰক। আজিলৈ এৰিছোঁ, ভিডিঅ'টো দীঘল হৈ যায়। পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। ভালে থাকক, কুশলে থাকক। আজিলৈ ধন্যবাদ।